5 জুন আৰু বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মই আজি গছ পুলি এজোপা ৰোপণ কৰিবলৈ আনিছোঁ আৰু এয়া গোটাই লৈছোঁ। ৰোপণ কৰিম এতিয়া। কোৰ আৰু এয়া চিবলাং গোটাই থৈছোঁ আৰু ওচৰতে আছে গোবৰ সাৰ। ফুট আছে ন পুৰা আছে দেই বাবা। আৰু সকলোৱে গছ পুলি ৰোপণ কৰিব লাগে। বিশ্ব পৰিৱেশ দিৱস বুলিয়ে নহয়, গছ পুলি এজোপা ৰুলে কাটিলে এজোপা 4 জোপামান ৰোপণ কৰিব লাগে। এয়া মই আজি ৰোপণ কৰিবলৈ আনিছোঁ। চাগে ন বৰষুণটো পালেহি। এয়া আজি মই ৰোপণ কৰিবলৈ আনিছোঁ। এয়া মধুৰি পুলি আৰু পেপাই গৈছোঁ। মধুৰি পুলিটো এইবাবে মই ৰুইছোঁ, আমাৰ বাৰীৰ ওচৰতে ৰুইছোঁ, যাতে ৰাস্তাত অহা যোৱা কৰা ল'ৰা ছোৱালীয়ে সকলোৱে খাব পৰাকৈ। আৰু গম পায়ে গছ পুলি ৰুলে কেনেকুৱা হয় আৰু কেনেকৈ দিব লাগে, সেইবাবে মই গোটাই থৈছোঁ। ওচৰতে গোবৰ, ইয়াত বেছিটো হৈছে ন, ইয়াত মই মাটিয়ে গোবৰে দি দিম। আৰু বাৰীৰ ভিতৰত মই এইকাৰণে দিছোঁ যাতে গৰু ছাগলীয়ে জুতি নাপায়, যাতে গছ পুলিজোপা ধুনীয়াকৈ ডাঙৰ দীঘল হয়। যেনেকৈ মাকে ল'ৰা ছোৱালীক ডাঙৰ কৰে, তেনেদৰে মই গছ পুলিটোকো তেনেকৈ আপডাল কৰি ৰুবলৈ চেষ্টা কৰিছোঁ, যাতে ভিতৰত থাকিলে গৰু ছাগলীয়ে নাপাব আৰু ধুনীয়া সতেজ হৈ থাকিব। আৰু সকলোৱে গছ পুলি ৰোপণ কৰিব লাগে আৰু এজোপা কাটিলে 4 জোপামান ৰুব লাগে। আমাৰ গছ গছনিৰ পৰাই চবেই অক্সিজেন পায়, সেইকাৰণে সকলোৱে গছ কাটিলেও ৰোপণ কৰিব লাগে বুলি